নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি ৫ জুন আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা পলিটিকেল ব্ৰেকিং নিউজ আজি বৈঠক অনুষ্ঠিত কৰিব ইণ্ডিয়া এলায়েন্স আৰু কংগ্ৰেছে এতিয়াও স্পষ্ট হোৱা নাই ভাৰতত হ'ব কাৰ চৰকাৰ কোন হ'ব প্ৰধানমন্ত্ৰী এতিয়াও স্পষ্ট হোৱা নাই কিয়নো বিজেপিয়ে অকলে লাভ কৰা নাই সংখ্যাগৰিষ্ঠতা আজি বৈঠক অনুষ্ঠিত কৰিব কংগ্ৰেছ আৰু ইণ্ডিয়া এলায়েন্সৰ ফালৰ পৰা নীতিশ কুমাৰ আকৌ ইণ্ডিয়া এলায়েন্সত ঘূৰি আহিব নেকি এই চৰ্চা এতিয়া ভাৰতৰ ৰাজনীতিত চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছে কংগ্ৰেছ মিত্ৰজোঁটে আজি ইণ্ডিয়া এলায়েন্সৰ বিশেষ বৈঠক অনুষ্ঠিত হ'ব ৰাহুল গান্ধীয়ে যোৱাকালি সংবাদমেলত ঘোষণা কৰিছিল আজি বৈঠক অনুষ্ঠিত হ'ব নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু এতিয়া হৈ পৰিছে কিং মেকাৰ জেডিইউ আৰু টিডিপিৰ ওপৰতেই নিৰ্ভৰ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে ইণ্ডিয়াৰ কেইবাগৰাকীও নেতা এনডিএৰ পক্ষ এৰি ইণ্ডিয়ালৈ আহিলে সলনি হ'ব প্ৰেক্ষাপট আজি বৈঠক অনুষ্ঠিত হ'ব চৰকাৰ গঠনৰ বাবে মেজিক নাম্বাৰ হৈছে 272 বিজেপিয়ে অকলে লাভ নকৰিলে এই যাদুকৰী সংখ্যা অকলে নাপালে 272খন আসন বিজেপিয়ে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে মৰ্চা সলালে বিপদত পৰিব এনডিএ চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছে কংগ্ৰেছ মিত্ৰজোঁটে আজি ইণ্ডিয়া এলায়েন্সৰ বিশেষ বৈঠক অনুষ্ঠিত হ'ব আৰু বৈঠকৰ পিছতহে গম পোৱা যাব ভাৰতত কোনে চৰকাৰ গঠন কৰে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু এতিয়া হৈ পৰিছে কিং মেকাৰ জেডিইউ আৰু টিডিপিৰ ওপৰতেই নিৰ্ভৰ কৰিছে বিজেপিৰ চৰকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে ইণ্ডিয়া এলায়েন্সৰ কেইবাগৰাকীও নেতাই দিবলৈ চাওঁ এটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ 14খন লোকসভা সমষ্টিত কোনে কিমান ভোটত জয়লাভ কৰিলে সবিশেষ লৈ আহিছোঁ কোকৰাঝাৰ সমষ্টিৰ পৰা জয়লাভ কৰিছে জয়ন্ত বসুমতাৰী ইউপিপিএলৰ প্ৰাৰ্থী আছিল জয়ন্ত বসুমতাৰী কোকৰাঝাৰৰ পৰা জয়ন্ত বসুমতাৰীয়ে 52,962টা ভোটৰ ব্যৱধানত জয়লাভ কৰে ধুবুৰীৰ পৰা ৰেকৰ্ড অভিলেখ সংখ্যক ভোটত জয়লাভ কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে ধুবুৰী সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে 9,62,682টা ভোটৰ ব্যৱধানত অভিলেখ গঢ়ি জয়লাভ কৰিছে ধুবুৰী সমষ্টিৰ পৰা ৰকিবুল হুছেইনে বৰপেটা সমষ্টিৰ পৰা ফণীভূষণ চৌধুৰীয়ে জয়লাভ কৰিছে 2,18,562টা ভোটৰ ব্যৱধানত অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে বৰপেটা সমষ্টিৰ পৰা বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিছে দৰং ওদালগুৰি সমষ্টিৰ পৰা দিলীপ শইকীয়াই ভাৰতীয় জনতা পাৰ্টিৰ হৈ বৃহৎ জয় সাব্যস্ত কৰিছে দৰং ওদালগুৰি সমষ্টিৰ দিলীপ শইকীয়াই 2,20,435টা ভোটৰ ব্যৱধানত এক বৃহৎ জয় সাব্যস্ত কৰিছে বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়া গুৱাহাটী সমষ্টিৰ পৰা বিজলী কলিতা মেধিয়ে বৃহৎ জয় সাব্যস্ত কৰিছে 2,48,616টা ভোটৰ ব্যৱধানত গুৱাহাটী সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী বিজলী কলিতা মেধিয়ে বৃহৎ জয় সাব্যস্ত কৰিছে ডিফু সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ হৈ আমাৰ সিং টিছুৱে বৃহৎ জয় সাব্যস্ত কৰিছে 1,46,107টা ভোটৰ ব্যৱধানত ডিফু সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী আমাৰ সিং টিছুৱে জয়লাভ কৰে কাজিৰঙা সমষ্টিৰ পৰা কৃপানাথ মাল্লা ভাৰতীয় জনতা পাৰ্টিৰ হৈ 17,538টা ভোটৰ ব্যৱধানত বৃহৎ জয় সাব্যস্ত কৰে শিলচৰ সমষ্টিৰ পৰা পৰিমল শুক্লবৈদ্যই ভাৰতীয় জনতা পাৰ্টিৰ হৈ 2,61,119টা ভোটৰ ব্যৱধানত এক বৃহৎ জয় সাব্যস্ত কৰে নগাঁও লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে এক অভিলেখ সংখ্যক ভোটত জয়লাভ কৰে নগাঁও সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে 2,15,636টা ভোটৰ ব্যৱধানত জয় সাব্যস্ত কৰে কাজিৰঙা সমষ্টিৰ পৰা কামাখ্যা প্ৰসাদ তাছা বিজেপিৰ হৈ 2,46,707টা ভোটৰ ব্যৱধানত জয়লাভ কৰে শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা ৰঞ্জিত দত্তই ভাৰতীয় জনতা পাৰ্টিৰ হৈ 3,57,800টা ভোটৰ ব্যৱধানত জয় সাব্যস্ত কৰে লখিমপুৰ সমষ্টিৰ পৰা প্ৰধান বৰুৱাই ভাৰতীয় জনতা পাৰ্টিৰ হৈ 2,587টা ভোটৰ ব্যৱধানত জয় সাব্যস্ত কৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপিৰ হৈ 2,79,000
16টা ভোটৰ ব্যৱধানত বৃহৎ জয় সাব্যস্ত কৰে যোৰহাট লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে বৃহৎ ভোটৰ ব্যৱধানত জয় সাব্যস্ত কৰে যোৰহাটৰ পৰা গৌৰৱ গগৈয়ে 1,44,393টা ভোটৰ ব্যৱধানত বৃহৎ জয় সাব্যস্ত কৰে বিজেপিৰ মিত্ৰজোঁটে অসমত 11খনকৈ আসন লাভ কৰিলে আৰু তাৰ বিপৰীতে কংগ্ৰেছ তথা ইণ্ডিয়া এলায়েন্সে পালে 3খনকৈ আসন ধুবুৰী নগাঁও আৰু যোৰহাট আসনতেই থমকি ৰ'ল ইণ্ডিয়া এলায়েন্স আৰু কংগ্ৰেছ দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ 2024 লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো প্ৰতিক্ৰিয়া যোৱা নিশা প্ৰদান কৰে প্ৰতিগৰাকী ভোটাৰক ধন্যবাদ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনতাৰ ভোটদানে গণতন্ত্ৰক সবল কৰে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য দেশত মোদী ডাঙৰীয়াৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে ভাৰতত হ'ব বিজেপি চৰকাৰ প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যোৱাকালি সংবাদমেল আয়োজন কৰিছিল বিজেপিৰ ফালৰ পৰা পূৰ্বৰ দৰেই সকলো সহায় সহযোগৰ কামনা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 11খন আসনত জয়ী হ'ম বুলি কৈছিলোঁ আৰু আজি জয়ী হলো বুলি মন্তব্য দেশৰ ভিতৰতে ৰকিবুল হুছেইন নায়কত পৰিণত হ'ল ধুবুৰীত ৰকিবুল হুছেইনত প্ৰশংসা হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতৰ ভিতৰতেই ৰেকৰ্ড সংখ্যক ভোটত জয়লাভ কৰাৰ পিছত ৰকিবুল হুছেইনে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ফেচবুক একাউণ্টৰ জৰিয়তে ফেচবুক একাউণ্টত ৰকিবুল হুছেইনে এইদৰে লিখে আজি এক ঐতিহাসিক দিন পোনপ্ৰথমে ধুবুৰী লোকসভা সমষ্টিৰ পৰা মোক 10,12,476টা ভোটৰ ব্যৱধানত সমগ্ৰ দেশৰ ভিতৰতে সৰ্বোচ্চ ভোটত জয়ী কৰোৱাই সংসদলৈ নিৰ্বাচিত কৰাৰ বাবে সমূহ ধুবুৰীবাসী ৰাইজক মোৰ হিয়াৰ গভীৰতম কোণৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধুবুৰী ৰাইজে কুশাসন দীৰ্ঘদিনীয়া প্ৰতাৰণা সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা পৰিত্ৰাণ বিচাৰি তেওঁলোকক সেৱা আগবঢ়োৱাৰ বাবে আমাক যি সুযোগ প্ৰদান কৰিলে তাৰ বাবে মই সমূহ ধুবুৰীবাসী ৰাইজৰ ওচৰত চিৰ কৃতজ্ঞ হৈ থাকিম ধুবুৰীৰ ৰাইজৰ আশা আকাংক্ষাসমূহ পূৰণ কৰিবৰ বাবে আমি সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰাৰ লগতে ধুবুৰী ৰাইজৰ অভাৱ অভিযোগসমূহ সংসদৰ মজিয়াত সবলভাৱে উপস্থাপন কৰাৰ লগতে সমস্যাসমূহ সমাধানৰ বাবে মই চেষ্টা কৰিম পুনৰবাৰ মোৰ প্ৰতি প্ৰদৰ্শন কৰা আস্থা বিশ্বাস আৰু মৰম আদৰৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ সমগ্ৰ ধুবুৰীবাসী ৰাইজক এইদৰে ৰকিবুল হুছেইনে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে উল্লেখযোগ্য যে ভাৰতৰ ভিতৰতেই ৰেকৰ্ড অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত ধুবুৰী লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে জয়লাভ কৰিছিল প্ৰায় 10 লাখৰো অধিক ভোটৰ ব্যৱধানত এক বৃহৎ জয় সাব্যস্ত কৰিছিল সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতেই ৰকিবুল হুছেইনে আজমলৰ যি ৰাজনীতিক কেৰিয়াৰ সেয়া প্ৰায় ধ্বংস কৰি দিলে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে ৰেকৰ্ড কৰি জয়লাভ কৰাৰ পিছতে ৰকিবুল হুছেইনে নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে